নমস্কাৰ আপোনালোক সকলোলৈকে আমাৰ ইউটিউব চেনেল শাইনিং ষ্টাৰলৈ স্বাগতম জনাইছো বিভিন্ন ধৰণৰ চৰকাৰী কম্পিটিটিভ এক্সামসমূহৰ লগত খাপ খাব পৰাকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছবোৰ আমাৰ চেনেলৰ যোগেদি আলোচনা কৰা হয় আজি 16 জুনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আপোনালোকৰ লগত আলোচনা কৰিম গতিকে বলক পলম নকৰি আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ আজি আমাৰ প্ৰথম প্ৰশ্নত আছে ফিফা ৰেংকিংত ভাৰত কোন নম্বৰ স্থানত আছে ইয়াত চাৰিটা অপচন হ'ল অপচন এ 400 নম্বৰ বি 25 নম্বৰ সি 30 নম্বৰ আৰু ডি 101 নম্বৰ ইয়াত শুদ্ধ উত্তৰটো হৈছে অপচন ডি 101 নম্বৰ ফিফা ৰেংকিংত ভাৰত 101 নম্বৰ স্থানত আছে শীৰ্ষস্থানত আছে বেলজিয়াম ফিফাৰ ফুল ফৰ্মটো হৈছে ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল দা ফুটবল এছ'চিয়েশ্যন 2 নম্বৰ প্ৰশ্নত আছে কোন দেশে জুলাই 2019 ৰ পৰা প্লাষ্টিক উপাদানবোৰক ব্যৱহাৰ নকৰিবলৈ বন্ধ ঘোষণা কৰিছে ইয়াত আমাৰ চাৰিটা অপচন হ'ল অপচন এ ভুটান বি বাহৰিন সি শ্ৰীলংকা আৰু ডি ওপৰৰ এটাও নহয় ইয়াত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বাহৰিন বাহৰিনে জুলাই 2019 ৰ পৰা প্লাষ্টিক উপাদানবোৰ ব্যৱহাৰ নকৰিবলৈ ঘোষণা কৰিছে আৰু বাহৰিনৰ যিমানবোৰ প্লাষ্টিক কোম্পানী আছিল সেইবোৰ সকলোবোৰ বন্ধ হ'ব বুলি ঘোষণা কৰিছে 3 নম্বৰ প্ৰশ্নত আছে স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগ আগবঢ়াবলৈ ভাৰতে কোন দেশৰ লগত বুজাবুজি কৰে ইয়াত আমাৰ চাৰিটা অপচন হ'ল অপচন এ কিৰগিস্তান বি ৰুছ সি জাপান আৰু ডি ওপৰৰ এটাও নহয় ইয়াত শুদ্ধ উত্তৰটো হৈছে অপচন এ কিৰগিস্তান স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগ আগবঢ়াবলৈ ভাৰতে কিৰগিস্তান দেশৰ লগত বুজাবুজি কৰে 4 নম্বৰ প্ৰশ্নত আছে ISROয়ে প্ৰথমবাৰৰ বাবে চন্দ্ৰায়ন 2 মিছনৰ কাৰণে কিমানগৰাকী মহিলাক নিৰ্দেশক হিচাপে ঘোষণা কৰিছে ইয়াত চাৰিটা অপচন হ'ল অপচন এ 4 গৰাকী বি 2 গৰাকী সি 3 গৰাকী আৰু ডি ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপচন বি 2 গৰাকী ISROয়ে প্ৰথমবাৰৰ বাবে চন্দ্ৰায়ন 2 মিছনৰ কাৰণে 2 গৰাকী মহিলাক নিৰ্দেশক হিচাপে ঘোষণা কৰিছে তেওঁলোকৰ নামবোৰ হৈছে ঋতু কৰ্ণাল আৰু মুথেয়া বনিতা এতিয়া আহিছো শেষৰটি প্ৰশ্নলৈ প্ৰশ্নটিত আছে শিখা শৰ্মাক কোন কোম্পানীয়ে স্বতন্ত্ৰ নিৰ্দেশক হিচাপে নিযুক্ত কৰিছে ইয়াত চাৰিটা অপচন হ'ল অপচন এ TCM বি IBM চি টেক মহিন্দ্ৰা আৰু ডি ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপচন চি টেক মহিন্দ্ৰা শিখা শৰ্মাক টেক মহিন্দ্ৰা কোম্পানীয়ে স্বতন্ত্ৰ নিৰ্দেশক হিচাপে নিযুক্ত কৰিছে টেক মহিন্দ্ৰাৰ মুখ্য কাৰ্যালয় পুনেত অৱস্থিত বন্ধুসকল আজিৰ প্ৰশ্নৰ শিতানত ইমানেই আছিল এতিয়া আমি আগৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়াসকলৰ নামসমূহ ঘোষণা কৰি দিব লৈছো তেওঁলোকৰ নামসমূহ হৈছে হিমাংশু গেমিং পদ্ম গগৈ আৰু যদুমণি গগৈ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ ভিডিঅ'টিত ইমানেই আছিল যদি ভিডিঅ'টি চাই ভাল লাগিল তেন্তে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব গতিকে আজিলৈ সামৰিছো ধন্যবাদ